পাখি মেরি দিয়ে মুঠ গানে আহি হালধীয়া ৰং কিনো পাখৰুৱা মন কিনো বসন্ত উতয়ে প্ৰশান্ত সাগৰ পাখি মেলি দিয়ে মোক গানে আহি নমস্কাৰ টাইমছ গুৱাহাটীৰ মজিয়াত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চিনাকি সুৰ অনুষ্ঠানৰ জৰিয়তে আন এজন শিল্পীক আমাৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। এই চিনাকি সুৰীৰ আজিৰ অতিথি আমাৰ মৰিগাঁৱৰে ৰৌজ শৰাই আৰু তেখেতক আমাৰ অনুষ্ঠানলৈ পোনপ্ৰথমে অহাৰ বাবে ধন্যবাদ জনাইছোঁ। তথাপিও বহুত গৰমৰ পিছত আজি এটা অকণমান ডাৱৰীয়া হৈ আছে, অলপ বৰষুণৰ তলত আছোঁ। তথাপিও আপোনালোকৰ বাবে আৰু ৰাইজৰ বাবে আমি কিবা এটা আগবঢ়াই দিয়াৰ প্ৰচেষ্টা ৰাখিম। আৰু তেখেতে সুন্দৰ গীত পৰিৱেশন কৰি আহিছে, সুন্দৰ গীতো উলিয়াইছে, কেইবাটাও মিউজিক ভিডিঅ' তেওঁ নিৰ্মাণ কৰি আছে। এই সকলোখিনি জানিম, তেওঁৰ জীৱন যি পৰিক্ৰমা সেই সকলোখিনি জানিম। আমাৰ চিনাকি সুৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। কেনেকুৱা অভিজ্ঞতা এই মিউজিক ক্ষেত্ৰখনত? কেনেকৈ ভাবিলা যে ইয়ালৈ যাওঁ, মই শিকিম কিবা এটা বা ৰাইজৰ বাবে কিবা এটা কৰিম, কেনেকৈ ভাবিলা? একচুৱেলি ফৰ দ্য ফাৰ্ষ্ট টাইম ক'বলৈ গ'লে ফাৰ্ষ্ট অফ অল টাইমছ গুৱাহাটী যিমানখিনি কৰ্মকৰ্তা আছে সকলোকে নমস্কাৰ, ধন্যবাদ, সকলোকে সেৱা শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ। আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কি এনেকৈ মাতি আনি মোৰ কিছু নজনা কথা ৰাইজৰ মাজত উদঙাবলৈ চেষ্টা কৰাৰ বাবে। গতিকে মই সৌভাগ্য অনুভৱ কৰিছোঁ। গতিকে ক'বলৈ গ'লে প্লেনিং মানে আমাৰ গান তেনেকৈ মোৰ সৰুৰ পৰা এটা ঘৰত যিহেতু দেউতা 25টা বছৰ জড়িত আছিলে সংগীতৰ লগত, গতিকে সেই সংগীতৰ লগত যিহেতু ঘৰখনত জড়িত, গতিকে ক'ৰবাত হয়তো দেউতাক অনুকৰণ কৰি পেলাই মই এইটো লাইনত আহিবলৈ চেষ্টা কৰিছোঁ। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে দেউতাই খুব গান গাইছিলে, তেনেকৈ গীটাৰ চিটাৰ বজাইছিলে। চ' দেউতাক দেখি পেলাই ময়ো তেনেকৈ অনুকৰণ কৰি পেলাই আজি এই পৰ্যায়ত উপনীত হৈছোগৈ। চ' তেনেকৈ কৰি থকা গৈছে। গীতৰ ক্ষেত্ৰত তুমি সকলোৰে এজন কিবা ইউনিক এজন থাকে যে তেওঁৰ দৰে হ'ব বিচাৰোঁ বা আনৰ দৰে হ'ব বিচাৰোঁ, এনেকুৱা কোনোবা শিল্পী আছে নেকি? ইউনিক মানে একচুৱেলি পুলক দা ক'বলৈ গ'লে ফৰ দ্য ফাৰ্ষ্ট টাইম মই চাইছিলোঁ কি মই দেখোঁ যে গান আজিকালি আগতে গান কৰে তেনেকৈ বা ষ্টেজ প্ৰগ্ৰেম কৰে, মই চাওঁ যে ইহঁতে গান কৰে তেনেকৈ ষ্টেজ প্ৰগ্ৰেম কৰে, মই যদি তেনেকৈ কিবাকৈ কৰিব পাৰোঁ ডেফিনেটলি মোৰ ভাল লাগিব। একচুৱেলি তেনেকৈ স্পেচিয়েল ব্যক্তি নাই, চবেই ভাল লাগে মোৰ, বহুতে চবেই ভাল কাম কৰি আছে আৰু যোনে ভাল কাম কৰি আছে, যোনে ভাল গায় সেই মতে মই অনুকৰণ কৰি পেলাই যাবলৈ প্ৰয়াস কৰোঁ। চ' সেই হিচাপে চাওঁ। ত' তেনেকৈ আজি দৰ্শকৰ বাবে প্ৰথমটো গীত কি শুনাবা, তোমাৰ হওক বা আনৰ যাৰে হওক? অ'কে, প্ৰথমটো গীত বুলি ক'লে মই ৰাণীদৰ ৰাখিম এটি শীৰ্ষক এটি গীত মই 2023 আৰম্ভণি কৰিছিলোঁ। প্ৰথম গীত, সেই গীতটি প্ৰথম কৰিছিলোঁ। গতিকে সেই গীতটিত ইমানখিনি ৰাইজে মৰম দিছে আৰু অসমবাসী ৰাইজৰ ইমানখিনি মৰম আছিলে, আচলতে এক্সপেক্ট কৰা নাছিলোঁ, লাইক বহুতখিনি মৰম কৰিছিলে। গতিকে সেই গীতটিৰ এটা লাইন গাবলৈ প্ৰয়াস কৰিম আৰু সেই গীতটিৰ অলপ ডিটেইলছখিনি অলপমান কৈছোঁ। গীতটি একচুৱেলি মিউজিক কৰিছিলে হেমচন্দ্ৰ ডেকা আৰু মিক মাষ্টাৰিং কৰিছিলে কৌস্তৱ ডেকা। চ' মই গাইছিলোঁ, পিছত অভিনয় কৰিছিলে প্ৰিয়ম পল্লৱী বা সুব্ৰত দা। গতিকে তেনেকেই কৰা হৈছিলে, বিমল দাই কোৰিঅ'গ্ৰাফ কৰিছিলে। চ' সেই গীতটি এটা লাইন গাবলৈ প্ৰয়াস কৰিছোঁ। হৃদয়ৰ কলিজাত ৰাখিছোঁ অভিমান কৰিলে নহ'ব, কাষতে আহি তই বহিল চন্দ্ৰমাক মুখনি চাবলৈ, মোৰেনো বুকুতে তোৰেনো বাকি ল'ম, আশাৰে মন্দিৰত সাক্ষী কৰি মনে প্ৰাণে জাগিব, ঈশ্বৰে চকু মেলিব, আমাৰে জীৱন যুগ্ম হ'ব, ৰাণী দৰে ৰাখিম তোক, মৰম কৰিহে যাম তোক, সপোনতো জানা তোকেই দেখোঁ, ৰাণী দৰে ৰাখিম তোক, মৰম কৰিহে যাম তোক, সপোনতো জানা তোকেই দেখোঁ। এনেকুৱা আছিলে। এইটোতো প্ৰায় ছ'চিয়েল মিডিয়াত ৰিলছৰ জৰিয়তে হওক অকণমান ভাইৰেল হৈছে আৰু একচুৱেলি গোটেইখিনি মৰম আছিলে, আপোনালোকৰ আছিলে, ৰাইজৰ আছিলে, ৰাইজে সেইখিনি মৰম কৰিছে কাৰণে হয়তো ক'ৰবাত ৰাইজৰ মাজলৈ প্ৰচাৰ হৈছে, গীতটি মৰম কৰিছে। চ' মই ভাবোঁ ৰাইজে শ্ৰেষ্ঠ আৰু এইখিনি সময়। স্কুলীয়া শিক্ষা তোমাৰ
কেনেকৈ আৰম্ভ হৈছিল? মই স্কুলীয়া শিক্ষা কৰিছিলোঁ। মই হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়িছিলোঁ, লাহৰীঘাটত পঢ়িছিলোঁ আৰু গ্ৰেজুৱেশ্যন এতিয়া কৰি আছোঁ মৰিগাঁৱতে। গতিকে তেনেকেই কৰি থকা গৈছে গ্ৰেজুৱেশ্যন 5th ছেমিষ্টাৰ। চ' পিছলৈ দেখা যাব কি হওঁ, পিছলৈ কি কৰিবা, মিউজিকৰ ক্ষেত্ৰতে আগুৱাই যাবা? মিউজিকৰ ক্ষেত্ৰতে। চ' সেইটো আচলতে পলক দা ক'বলৈ গ'লে সময়ে ক'ব। গতিকে সময়ৰ লগত ফেৰ মাৰি পেলাই, সময়ৰ লগত গতি কৰি পেলাই মই সেই ধৰণে আগবাঢ়ি গৈ আছোঁ। প্লেন থকা দৰকাৰ যে প্লেনিং একচুৱেলি প্লেনিং তেনেকুৱা বৰ বিশেষ স্পেচিয়েলি ৰখা নাইকিয়া। চ' লাইক প্লেনিং বুলি ক'লে মানে একচুৱেলি গানটোতো কৰি আছোঁ বাৰু, গানটো সেইমতে লৈ গৈ আছোঁ, কিন্তু এতিয়া মনত ইচ্ছাকৃতভাৱে তেনেকৈ ৰিভিল কৰিব নোৱাৰিম যে মই এইটোৱে কৰিম সেইটোৱে কৰিম, কিন্তু প্লেনিং থাকে, যথেষ্টখিনি প্লেনিং থাকে। যি হওঁ ৰাইজে পিছত গম পাব আৰু ৰাইজক ৰিভিল কৰি দিম। এতিয়া তোমাৰতো নতুন গীত এটা অহাৰ কথা আছে, ৰাণীৰ দৰে ৰাখিম। ৰাণীৰ দৰে ৰাখিমৰ পিছত কেইবাটাও গীত কৰিছোঁ, 2-এটা কৰিছিলোঁ। তাৰপিছত এবাৰলৈ মৰম দিয়া এটি শীৰ্ষক এটি গীত কৰিছোঁ, আৰু সেই গীতটো আচলতে আমাৰ প্লেনিং প্ৰায় বহুত দিনৰ আগৰ পৰা। এইটো লাইক আজি 1.5 মাহ ধৰি পেলাই আমি প্ৰচেষ্টা চলাই আছিলোঁ গীতটোৰ কাৰণে। চ' গীতটিৰ ডিটেইলছ অলপমান কৰিছোঁ। গীতটি একচুৱেলি অডিঅ'টোৰ যিমানখিনি ক্ৰেডিটছ আছে, অডিঅ'টোৰ ক্ৰেডিটছখিনি এনেকুৱা ধৰণৰ। গীতটি মিউজিক কৰিছে ডেভিড কাশ্যপে, আৰু লিখিছে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে, সুৰ কৰিছে ৰূপম উজ্জ্বলে, আৰু মিক্স মাষ্টাৰিং কৰিছে পলাশ গগৈ। চ' পাপৰি গগৈ আৰু মই। চ' দ্বৈত কণ্ঠত কণ্ঠনি কৰাইছোঁ। গতিকে আশাবাদী ভাল হ'ব। আৰু ভিডিঅ'টোৰ ডাইৰেকশ্যন কৰিছে নীল গোবিন্দই, চিনেমেটোগ্ৰাফাৰ আছিলে আপোনাৰ বিপুল মিৰ্জা, তেখেতৰ ঘৰ মিৰ্জা দাস লিখে, আৰু কাষ্ট হিচাপে আছিলে য়শস্বী ভূঞা, অংকুৰ কাশ্যপ, আইমি। চ' মই কিবাকে মোক উলিয়াইছে একদম, মই একদম এক্টিং বেয়া কৰোঁ, খুব এক্টিং বেয়া কৰোঁ। চ' উলিয়াইছে মোক কিবাকে, ফৰ দ্য ফাৰ্ষ্ট টাইম চাগে এই গীতত মই এক্টিং কৰিম, এক্টিং বুলি নহয় একচুৱেলি। চ' উলিয়াইছে, আৰু গতিকে তেনেকেই কৰি থকা গৈছে। আৰু ৰাইজক মই কাটৰ জৰিয়তে অনুৰোধ কৰিছোঁ, আপোনালোকে চাব। আৰু ৰ'জ খৰাই যিটো ইউটিউব চেনেল আছে, তাত গৈ আপোনালোকে ভিজিট কৰি পেলাই গোটেইখিনি অহা আমি চাগে মেবি অক্টোবৰ 1 তাৰিখে ৰিলিজ কৰিম 6টামান বজাত সন্ধিয়া। গতিকে আপোনালোকে চাব, আৰু যিমানখিনি পাৰে মৰমবোৰ দিব প্লিজ। আপোনালোকক গীতটো অকণমান গুণগুণাই দিলে ৰাইজেও ভাল পাব। নিশ্চয় নিশ্চয়। গীতটো এনেকুৱা ধৰণৰ আছিলে। চকু মেলি চোৱা না, কুৰাতে জিৰাইলো বা, আহাৰা মোৰ কৰি যা কাষৰে আহাৰা, এবাৰলে মৰম দিয়া, চকু মেলি চোৱা না, কুৰাতে জিৰাইলো বা, আহাৰা মোৰ কৰি যা কাষৰে আহাৰা। এনেকুৱা ধৰণৰ বাকীখিনি শুনিব। 1 তাৰিখে আহি আছে 1 অক্টোবৰ। চ' ৰ'জ খৰাই যিটো ইউটিউব চেনেল আছে, তাত গৈ পেলাই সন্ধিয়া 8মান বজাত। খুব এটা ডেডিকেটেড গান নতুনকৈ আৰম্ভ কৰিছে ৰাইজৰ বাবে। ইয়াৰ পিছৰ পৰিকল্পনা, গান তুমি বনাই আছা, এই প্ৰডিউচটো তোমাৰ দেউতা নহ'লে কোনোবাই কৰি আছে? মানে ইয়াতো যথেষ্ট এটা খৰচ হয়, ভিডিঅ' বনোৱাৰ পৰা গীত শেষ কৰালৈকে এটা খৰচী পৰ্যায়। কেনেকৈ তুমি দেউতাই বা কিবা কৰে নে, কেনেকৈ আগবাঢ়িব বিচাৰিছে? দেউতা একচুৱেলি দেউতাই ক'বলৈ গ'লে টিচাৰ হয়, দেউতা টিচাৰ হয়, আৰু মাও সেই একে লাইনৰ লগতে জড়িত, শিক্ষকতাই কৰে। গতিকে তাতে লাহৰীঘাটতে কৰে। চ' তেনেকে যিহেতু দেউতাই জড়িত, সংগীত জগতৰ লগত জড়িত, ক'ৰবাত বুজি পায় দেউতাই। গতিকে ঘৰখনত যিহেতু দেউতা আছিলে তেনেকা, এতিয়া কৰ্মসূত্ৰে চাকৰি সূত্ৰে কিছু বিৰত থাকিবলগীয়া হৈছে, ল'ৰা ছোৱালীৰ বাবে কিবা এটা কৰি যাব। চ' ডেফিনেটলি সেইকাৰণে হয়তো দেউতাই মোক কিবা এটা চিন্তা কৰিছে, আৰু যথেষ্টখিনি একচুৱেলি ইমান কষ্ট কৰিছে দেই। মই এটা কথা ক'ম, প্ৰত্যেকগৰাকী পৃথিৱীত যিমান আছে মা দেউতা, প্ৰত্যেকগৰাকী মা দেউতাই নিজৰ সন্তানৰ কাৰণে কিবা এটা কৰিবলৈ বিচাৰে। এইটো নিজে প্ৰমাণ পাইছোঁ, আচলতে বেছি কোৱা হোৱা নাইকিয়া। চ' মই ক'ম, একো অনুভৱ কৰিব দিয়া নাই, মানে একো প্ৰব্লেম ফেচ কৰিব দিয়া নাই জীৱনটোত। যি খুজিছোঁ তাকে দি আছে। সেইকাৰণে সাংঘাতিক ধৰণে হেপী মই। আজিলৈকে মোৰ কোনো ধৰণৰ মোৰ ফালৰ পৰা কমপ্লেইন নাই মা দেউতাক লৈ পেলাই, মোৰ ফালৰ পৰা কোনো অজুহাত নাই। চ' যি বিচাৰিছোঁ তাকে দিছে। গতিকে সেয়েহে দেউতাই যিমানখিনি পাৰিছে লৈ গৈ আছে মোক আগবঢ়াই পেলাই। ইন ফিউচাৰ কি নাজানো আৰু, গতিকে চেষ্টাটো কৰিছোঁ, আৰু বাকী ৰাইজৰ মৰম থাকিলে ডেফিনেটলি ভাল লাগে। এটা ব্যক্তিগত কথা, তুমি ৰাণীৰ দৰে ৰাখিম গীতটি গাইছা, এই ৰাণী কোন হয়, কোন ৰাণী? নিজৰ কিবা আছে নেকি কোনোবা? নিজৰ আপোনাক ক'বলৈ গ'লে, নিজৰটো আচলতে ক'বলৈ গ'লে ল'ৰাই যিহেতু ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্ট থাকে, ছোৱালীয়ে ল'ৰাৰ প্ৰতি ইণ্টাৰেষ্ট থাকে, স্বাভাৱিক কথা ভাল পোৱাৰ ক্ষেত্ৰত। গতিকে হয়তো ক'ৰবাত মোৰো থাকিব পাৰে, সেইটো সময়ত দেখা যাব।
এতিয়া ভৱিষ্যত পৰিকল্পনাত গানটো আহি আছে ৰিলিজ কৰিব এতিয়াতো পূজা আহিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মাতিবও পাৰে আচ্ছা তেওঁলোকক কি ক'বা যে পৰিবহন কৰিবৰ কাৰণে তেওঁলোকে আহিব বিচাৰিলে কি ক'বা আহিবলৈ বিচাৰিছে মোৰ অলৰেডি 2-এখনমান শ্ব'জ তেনেকে বুকিং হৈছেগে আৰু বিচাৰক সেইটো ৰাইজক মই অনুৰোধ কৰিম কি আৰু বিচাৰক কেৱল মোকে নহয় যোন ভাল কাম কৰি আছে তেখেতসকলক বিচাৰক আৰু আমাৰ যিহেতু ইনষ্টাগ্ৰাম ফেচবুকত ছ'চিয়েল মিডিয়াবিলাকত তাতে আমাৰ যিমানখিনি ডিটেইলছ নাম্বাৰ থাকে তো নাম্বাৰবোৰ দিয়া আছে সেইধৰণে তেখেতসকলে আমাক যোগাযোগ কৰিব পাৰিব আৰু বাকী সেইটোৱে তেখেতসকলে যোগাযোগ কৰি লওক যোন ভাল কাম কৰি আছে তেখেতসকলক মাতক আমাকো মাতক ইয়াৰ লগে লগে তোমাৰ নিজৰ গানকেইটাটো শুনিলোৱে অন্য ছিংগাৰৰ গানটো দৰ্শকে শুনিব বিচাৰিব তেওঁৰ মুখত কেনেকুৱা লাগে জুবিন দাই হওক বা দিক্ষুৱে হওক কাৰ গান ভাল পোৱা জুবিন দা অল টাইম ফেভৰেট চবে জানে আৰু গল্ডেন ভইচ গতিকে তো জুবিন দাৰ কথা কি ক'ম অসমত তেখেতে গোটেই ভগৱান স্বৰূপ হৈ আছে গতিকে তেখেতসকলৰ লগতো আৰু কি ক'ম তেখেতসকলৰ হয়তো ভৰিৰ এটা নখৰ সমানে যোগ্য নহয় গতিকে তেখেতসকলৰ ক'ৰবাত হয়তো ভাল কাম কৰিছে তো যথেষ্টখিনি কাম কৰিছে অনুকৰণ অলপ হ'লেও কৰোঁ ভাল কাম কৰাৰ ক্ষেত্ৰত গতিকে সেই হিচাপে মই যাবলৈ চেষ্টা কৰোঁ আৰু বা সেইখিনি ঘাট প্ৰতিঘাত থাকিব সকলোৰে আগবাঢ়িব লগা হ'লে জুবিন দা হয়তো আজি যিটো ফিল্ডত আছে তেওঁ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিছে যিখিনি সময়ত VCD আছিল সেইখিনি সময়তে তেওঁ ৰাইজৰ মাজলৈ অহা মানুহ এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ এতিয়া বেছি সময় নালাগে যিকোনো এটা বস্তু ভাইৰেল হ'ব গতিকে তেওঁ সেইখিনি চেক্ৰিফাইচ কৰি থৈছে তোমাকো সেইবাবে আমি ধন্যবাদ জনাম আৰু আগুৱাই যোৱা আমি ভাল পাম যাতে আমি সদায় এনেদৰে তোমাক পাওঁ কেতিয়াবা আকৌ এজন ডাঙৰ কিবা এটা হ'লে যাতে আমি কাষত থাকিলে দুআষাৰ মাত দিলে যাতে আমি পাওঁ গীত শুনিম কি গীত শুনাবা গীত একচুৱেলি ৰাণীৰৰ পিছতেই মই দৰা হৈ যাম বুলি পেলাই এটা গান কৰিছিলোঁ সেই গানটো তেনেকা দিগাংগনা আছিলে মোৰ বান্ধৱী আৰু অংকুৰ কাশ্যপে আছিলে নৱাগত এজন এক্টৰ তো নতুনকৈ ওলাই আহিছে উৎসাহ দিছোঁ গতিকে সেই গানটো একচুৱেলি লিখিছিলোঁ মই সুৰ কৰিছিলোঁ মই অলপমান 2-এষাৰ লাইন এটা গাবলৈ প্ৰয়াস কৰিছোঁ চিনা সুৰেৰে বহিলি মনৰে বজাতে সোমালি চিনা সুৰেৰে বহিলি মনৰে বজাতে সোমালি নীলিম আকাশৰে জোনাক নিশা উমলা দিনৰে বহু কথা ৰঙিলি পখিলি উজায়ে আহিলি দুভৰিৰ যাদুৰে খোজত খোজে মিলাই এনেকুৱা আছিলে নিজৰ সৃষ্টি আছিলে গীতটি গতিকে মই কৈছিলো যে দৰ্শকে জুবিনদাৰ বা দিক্ষুৰ কোনোবা জুবিনদাৰ এটা গান এটাই নহয় তেখেতসকলৰতো শুনাই যায় জুবিনদাৰ গান চৰি আপোনালোকক মই ক্ষমা খুজিছোঁ কি হয়তো লিৰিক্সটো অলপমান ভুল হ'ব পাৰে গতিকে তাৰ বাবে ক্ষমা প্ৰাৰ্থী তেনেকৈ ধৰি নাথাকিব সৰু ল'ৰা বুলি মাৰ্চি কৰি দিব পাখি মেলি দিয়ে মোৰ গানে আহি হালধীয়া ৰং কিনো পাখৰুৱা মন কিনো বসন্ত উতয়ে প্ৰশান্ত সাগৰ পাখি মেলি দিয়ে মোৰ গানে আহি খুব সুন্দৰ আচলতে এওঁলোক আগুৱাই যাব লাগে এওঁলোকৰ যিখিনি ভইচ আছে ৰাইজে অন্তত শুনাটো দৰকাৰ এই টাইমছ গতিৰ জৰিয়তে এই চিনাকি সুৰীৰ জৰিয়তে আমি এনেকুৱা ব্যক্তিসকলকে লৈ আহোঁ যিসকলে সমাজৰ বাবে কিবা এটা কৰক আগুৱাই যাওক এইসকল শিল্পী অকল শিল্পী বুলি নহয় আমাৰ অনুষ্ঠানটো আগতে চালে কেইবাটাও এপিছডত আপোনালোকে পাব বিভিন্ন গাথাৰে আমি এই জীৱন গাথাৰে আমি এই অনুষ্ঠানটো চলাই লৈ আহিছোঁ আজি আমাৰ লগত থকা এই নতুনকৈ নৱাগত যি শিল্পী আছে তেখেতকো আগুৱাই লৈ যোৱাত আমি তৎপূৰ্ণাস্তি চেষ্টা কৰিছোঁ নাজানো আপোনালোকে কিমান ভাল পায় কমেণ্ট কৰিব কেনেকুৱা গাইছে বা ল'ৰাজনৰ যি গীত বা কথা বতৰা কেনেকুৱা পালে আমাকো কমেণ্ট কৰি জনাব যাতে আমি পৰৱৰ্তী সময়ত তেওঁৰ যিসমূহ তেওঁৰ পৰা যদি কিবা শুনিব বিচাৰে নতুনকৈ তেওঁৰ মুখেৰে কিবা এইখিনি আমি আগুৱাই লৈ যাম পিছৰ পৰ্যায়ত শেষৰ বাবে দৰ্শকক কি ক'বা ইমান সময়লৈ তোমাৰ এই অনুষ্ঠান দৰ্শকক মই এটা কথাই ক'ম শেষত আপোনালোক ধন্যবাদ জ্ঞাপন কৰিম আৰু ইমানখিনি সময়লৈ যে আপোনালোকে এই এপিছডটো চাইছে
গতিকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগত যি ধৰণে মৰমবোৰ দিছে তেনেকুৱা ধৰণে মৰমবোৰ দি যাওক আৰু পুলক দাৰ প্ৰজেক্টবোৰ মই চাওঁ যথেষ্টখিনি তেখেতে কাম কৰে খুব ভাল ভাল কাম কৰে আৰু তেখেতে সদায় আনৰটো ভাল হোৱাটো চিন্তা কৰে নাজানো মই মানুহজন কি কিন্তু তেখেতে মই বুজি পোৱা নাই তেখেতে যথেষ্টখিনি আনৰ কাৰণে কাম কৰি গৈছে একদম চিৰিয়াছলি মই নিজে আৰু মই নিজে এক্সপিৰিয়েঞ্চটো পাইছোঁ গতিকে আপোনালোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ জনাইছোঁ ইমান সময় আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই থকাৰ বাবে আমি ৰ'জ খুৰাকৈ ধন্যবাদ জনাইছোঁ এই আগতে চিনাকি সুহুৰ এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগতেই আপোনালোকক জনাওঁ যে আমাৰ নতুনকৈ এটা চেনেল বৰ্তমান মুকলি হ'বলৈ গৈ আছে যিটো চেনেলৰ সহায়ত আমি অসমীয়া শ্বৰ্ট ফিল্মৰ কাম কৰিম গতিকে এওঁলোকৰো কেতিয়াবা আমাক প্ৰয়োজন হ'ব এওঁলোকৰো গীত মাত সেই শ্বৰ্ট ফিল্মসমূহত আপোনালোকে কেতিয়াবা শুনিবলৈ পাব গতিকে চেনেলৰ ডেছক্ৰিপশ্যনত লিংক আমি দি থৈ দিম তাৰ পৰা আপোনালোকে আমাৰ নতুনকৈ অহা প্ৰজেক্টটোৰ বিষয়ে চাব পাৰিব আমাৰ যিসমূহ নতুন চুটি ছবি আছে সেইসমূহ চাব পাৰিব গতিকে এতিয়া ধন্যবাদ জনাইছোঁ চিনাকি সুহুৰ পৰৱৰ্তী খণ্ডলৈ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ